অসুস্থ অৱস্থাত ব্যায়াম কৰাটো উচিত নে অনুচিত? যদি কেৱল মূৰৰ বিষ বা সামান্য ঠাণ্ডা অনুভৱ হয়, তেন্তে পাতল ব্যায়াম কৰিব পাৰে। কিন্তু জ্বৰ, পেশীৰ বিষ বা হৃদস্পন্দন বাঢ়িলে ব্যায়াম নকৰিব। ই ভয়ংকৰ হানি কৰিব পাৰে। জ্বৰ বা ভাইৰেল সংক্ৰমণত ব্যায়াম কৰিলে হৃদযন্ত্ৰত ইনফ্লেমেশ্যন, ছটাঘাত বা দীঘলীয়া অসুস্থতাৰ সম্ভাৱনা থাকে। জানেনে, ব্যায়াম কৰিলে ইমিউন চেলৰ কাম হ্ৰাস পায় আৰু শৰীৰে ভাইৰাছৰ সৈতে যুঁজিবলৈ কষ্ট পায়। হাইড্ৰেটেড থাকক, পুষ্টিকৰ খাদ্য খাব আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। তেতিয়া সোনকালে সুস্থ হ'ব। শক্তি ঘূৰি অহাৰ পিছতহে লাহে লাহে ব্যায়াম আৰম্ভ কৰিব। গধুৰ ব্যায়াম একেবাৰে নকৰিব। শৰীৰক সময় দিয়ক সুস্থ হ'বলৈ। আৰু এনে ভিডিঅ' পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।